ولقد أخذ الله ميثاق بني إسرائيل وبعثنا منهم 12 نقيبا আৰু নিশ্চয় আল্লাহে বনি ইছৰাইলৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছিল আৰু সিহঁতৰ মাজৰ পৰা 12 জন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ وقال الله إني معكم لئن أقمتم الصلاة وآتيتم الزكاة وآمنتم برسلي وعزرتموهم وأقرضتم الله قرضا حسنا আল্লাহে কৈছিল নিশ্চয় আমি তোমালোকৰ লগত আছো যদি তোমালোকে সালাত কায়েম কৰা যাকাত প্ৰদান কৰা আৰু আমাৰ ৰাসূলসকলৰ প্ৰতি ঈমান পোষণ কৰা তেওঁলোকক সহায় সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে নিশ্চয় আমি তোমালোকৰ পাপখিনি নিচল কৰিম لأكفرن عنكم سيئاتكم ولأدخلنكم جنات تجري من تحتها الأنهار فمن كفر بعد ذلك منكم فقد ضل سواء السبيل আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব ইয়াৰ পিছতো যিয়ে কুফৰি কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব فبما نقضهم ميثاقهم وكفرهم لعناهم وجعلنا قلوبهم قاسية يحرفون الكلم عن مواضعه ونسوا حظا مما ذكروا به তাৰ পিছত সিহঁতে অংগীকাৰ ভংগ কৰাৰ কাৰণে আমি সিহঁতক অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিছো সিহঁতে শব্দবোৰক 6 স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছে তুমি সদায় সিহঁতৰ কিছু সংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা ولا تزال تطلع على خائنة منهم إلا قليلا منهم فاعف عنهم واصفح إن الله يحب المحسنين সেই সিহঁতক ক্ষমা কৰি দিয়া আৰু উপেক্ষা কৰা নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰীসকলক ভাল পায় ومن الذين قالوا إنا نصارى أخذنا ميثاقهم فنسوا حظا مما ذكروا به فأغرينا بينهم العداوة والبغضاء إلى يوم القيامة আৰু যিসকলে কয় আমি নাছাৰা সিহঁতৰো আমি অংগীকাৰ গ্ৰহণ কৰিছিলোঁ তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ সক্ৰিয় কৰি ৰাখিছোঁ وسوف ينبئهم الله بما كانوا يصنعون সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব يا أهل الكتاب قد جاءكم رسولنا يبين لكم كثيرا مما كنتم تخفون من الكتاب ويعفو عن كثير হে কিতাপীসকল নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাসূল আহি পাইছে তোমালোকে কিতাপৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে قد جاءكم من الله نور وكتاب مبين নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাপ তোমালোকৰ ওচৰলৈ আহিছে يهدي به الله من اتبع رضوانه سبل السلام ويخرجهم من الظلمات إلى النور بإذنه ويهديهم إلى صراط مستقيم যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে لقد كفر الذين قالوا إن الله هو المسيح ابن مريم
নিশ্চয় সিহঁতে কুফৰি কৰিছে যিসকলে কয় যে মাৰিয়ামৰ পুত্ৰ মছিহ হৈছে আল্লাহ। কোৱা, قل فمن يملك من الله شيئا إن أراد أن يهلك المسيح ابن مريم وأمه ومن في الأرض جميعا। যদি আল্লাহে মছিহ ইবনে মাৰিয়ামক আৰু তেওঁৰ মাকক লগতে পৃথিৱীত থকা সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে? ولله ملك السماوات والأرض وما بينهما يخلق ما يشاء والله على كل شيء قدير। আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। وقالت اليهود والنصارى نحن أبناء الله وأحباؤه قل فلم يعذبكم بذنوبكم بل أنتم بشر ممن خلق। য়াহুদী আৰু নাছাৰাসকলে কয় আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয় পাত্ৰ। কোৱা, তেন্তে কিয় তেওঁ তোমালোকৰ গুনাহৰ কাৰণে শাস্তি দিব? বৰং তোমালোকে সিহঁতৰ দৰেই মানুহ যিসকলক তেওঁ সৃষ্টি কৰিছে। يغفر لمن يشاء ويعذب من يشاء ولله ملك السماوات والأرض وما بينهما وإليه المصير। যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে, যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে। আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই আৰু তেওঁৰ ওচৰলৈকে উভতি যাব লাগিব। يا أهل الكتاب قد جاءكم رسولنا يبين لكم على فترة من الرسل أن تقولوا ما جاءنا من بشير ولا نذير। হে কিতাপীসকল, ৰাছুল প্ৰেৰণৰ এটা দীৰ্ঘ বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে শৰীয়ত ব্যাখ্যা কৰিছে যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল। فقد جاءكم بشير ونذير والله على كل شيء قدير। এটাকে জানি থোৱা, নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ প্ৰসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। وإذ قال موسى لقومه يا قوم اذكروا نعمة الله عليكم إذ جعل فيكم أنبياء وجعلكم ملوكا وآتاكم ما لم يؤت أحدا من العالمين। আৰু স্মৰণ কৰা যেতিয়া মোচাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়ৰ লোকসকল, তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা বাদশ্বাহ বনাইছিল, লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টি জগতৰ কাকো প্ৰদান কৰা নাছিল। يا قوم ادخلوا الأرض المقدسة التي كتب الله لكم ولا ترتدوا على أدباركم فتنقلبوا خاسرين। হে মোৰ সম্প্ৰদায়, আল্লাহে তোমালোকৰ বাবে যিটো পবিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাদমুখৰ নকৰিবা। এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাৱৰ্তন কৰিবা। قالوا يا موسى إن فيها قوما جبارين وإنا لن ندخلها حتى يخرجوا منها فإن يخرجوا منها فإنا داخلون। সিহঁতে ক'লে, হে মুছা, নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে
নিশ্চয় আমি তাত প্ৰৱেশ কৰিম। قال رجلان من الذين يخافون أنعم الله عليهم ادخلوا عليهم الباب فإذا دخلتموه فإنكم غالبون وعلى الله فتوكلوا إن كنتم مؤمنين। যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল সিহঁতে ক'লে, তোমালোকে সিহঁতৰ মোকাবিলা কৰি নগৰ দ্বাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে জয়লাভ কৰিবা, আৰু যদি তোমালোকে মুমিন হোৱা তেনেহ'লে আল্লাহৰ ওপৰতে ভৰসা কৰা। قالوا يا موسى إنا لن ندخلها أبدا ما داموا فيها فاذهب أنت وربك فقاتلا إنا هاهنا قاعدون। সিহঁতে ক'লে, হে মুছা, সিহঁত যেতিয়ালৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ, নিশ্চয় আমি ইয়াতেই বহি থাকিম। قال رب إني لا أملك إلا نفسي وأخي فافرق بيننا وبين القوم الفاسقين। তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰতে মোৰ আধিপত্য নাই, গতিকে তুমি আমাৰ আৰু ফাচিক সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া। قال فإنها محرمة عليهم 40 سنة يتيهون في الأرض فلا تأس على القوم الفاسقين। আল্লাহে ক'লে, তেনেহ'লে এই ভূমিক সিহঁতৰ ওপৰত 40 বছৰলৈকে নিষিদ্ধ কৰা হ'ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘূৰি ফুৰিব, গতিকে তুমি ফাচিক সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা।